যোৰহাটৰ পৰা মাজুলীৰ যিখন দলং সেই মাজুলীৰ দলংখন বোধহয় বিজেপিয়ে আৰু নবনাব। মই কেইদিনমানৰ আগতে দিল্লীলৈ যাওঁতে ঘূৰি আহোঁতে এজন মন্ত্ৰীক লগ পাইছিলোঁ বিজেপিৰ। মন্ত্ৰীজনে ক'লে, তেতিয়া মানে যোৰহাটৰ ইলেকশ্যন শেষ হৈছিলে, লোকসভা ইলেকশ্যন। মন্ত্ৰীজনে ক'লে, নাই যোৰহাট লোকসভা সমষ্টিৰ মানুহে আমাক হৰুৱাই দিলে, গতিকে যোৰহাট আৰু মাজুলী সংযোগী, মাজুলীৰ মানুহেও আমাক ভোট দিয়া নাই, গতিকে যোৰহাট আৰু মাজুলী সংযোগী দলংখন আমি বন্ধ কৰি দিম। তাৰ এসপ্তাহৰ পাছতে সঁচাকৈ দলং বন্ধ কৰি দিম। যোৰহাটত গৌৰৱ গগৈ জিকাৰ কাৰণে আৰু বিজেপি হৰাৰ কাৰণে, বিৰোধী পক্ষ জিকাৰ কাৰণে বিজেপিয়ে যোৰহাট মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য বন্ধ কৰি দিছে। এইটো ৰাজনৈতিক আক্ৰোশতে কাম কৰিছে। মই সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল আৰু নীতিন গাডকাৰীক দাবী উত্থাপন কৰিব খোজোঁ যে অতি সোনকালে যোৰহাট আৰু মাজুলীৰ দলঙৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব লাগে। আপোনালোকে জানি আচৰিত হ'ব যে মই সেইদিনা নাৱত আহোঁতে, জাহাজত আহোঁতে দেখি আহিছোঁ যে যোৰহাট মাজুলীৰ যিটো দলং মই নিজে 3টা খুঁটা দেখি আহিছোঁ। 3টা খুঁটাৰ ৰড চোৰে কাটি নি লৈ গুচি গ'ল। যদি সেই ব্ৰহ্মপুত্ৰৰ মাজৰ দলঙৰ খুঁটাৰ ৰড যদি কাটি লৈ যায়, সেইখন দলং হ'ব নেকি? সেইখন দলং হ'ব নেকি আপুনি কওকচোন? সেইখনটো ভয়াৱহ, একদম ভয় লগা ধৰণৰ দলং হ'ব। গতিকে বিজেপিয়ে কোনো পধ্যে এই মুহূৰ্তত এই দলংখন হোৱাটো বিচৰা নাই, কাৰণ যোৰহাটত তেওঁলোকক হৰুৱালেও আমি। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।